নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক আজিৰ ভিডিঅ'টোত আমি টাটা সেমিকন্ডাক্টৰ যি মৰিগাঁও জাগি ৰোডত যি বৰ্তমান চলি আছে কনষ্ট্ৰাকচনৰ কাম সেই সেমিকন্ডাক্টৰ কোম্পানীৰ ওপৰত আজি কিছুমান কথা আলোচনা কৰিম যদিহে আপুনি ইচ্ছুক বা যিকোনো চৰকাৰী চাকৰিৰ বাবে আপুনি প্ৰিপাৰেচন কৰি আছিল হয়তো কৰি থকাৰ পিছতো সেই চাকৰিৰ বাবে আপুনি সক্ষম হ'ব পৰা নাই বা চৰকাৰী চাকৰি এটা ল'ব পৰা নাই অৱশেষত আপোনালোকৰ বয়স গুচি গ'ল নেক্সট এতিয়া আপোনালোকে প্ৰাইভেট হলেও ভাল জব এটাৰ বাবে অপেক্ষা কৰি আছে বা ৱেইট কৰি আছে তো তেনেহলে আপোনালোকৰ বাবে এই ভিডিঅ'টি কোনো চৰকাৰী আপডেট নহয় বা নতুন আপডেটো টাটা সেমিকন্ডাক্টৰ ফালৰ পৰা নতুন আপডেটো কোনো ধৰণৰ নহয় এইটো এটা সম্পূৰ্ণ আপোনালোকক জনাব বিচৰা ভূত ভৱিষ্যতে হ'ব লগা এটা কথা বা ইন ফিউচাৰত আপোনালোকৰ এনেকুৱা সিস্টেমত যি টাটা সেমিকন্ডাক্টৰ বৰ্তমান কনষ্ট্ৰাকচনৰ কাম চলি আছে তাত এনেকুৱা ধৰণে যদি আপোনালোকৰ শিক্ষাগত থাকে বা কেনেধৰণে কাম হ'ব সেই বিষয়ে আজি ভিডিঅ'ত কথা পাতিম আকৌ কৈ লৈছো এইটো কোনো ধৰণৰ নতুন আপডেট নহয় বা চৰকাৰী আপডেট নহয় তাৰ আগতে এটা ৰিকুৱেষ্ট আমাৰ ভিডিঅ'টো আপুনি ক'ৰ পৰা চাই আছে লগতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান এইজ কিমান সেই বস্তুটো জনাবলৈ নাপাহৰিব সেইখিনি বস্তু চাই আমি আপোনালোকৰ বাবে ভিডিঅ'খিনি আপলোড কৰিব পাৰোঁ কোনখন জিলাত কিমান পোষ্ট খালী হৈছে বা আপোনালোকৰ এইজ কিমান বা এডুকেশ্যন কোৱালিফিকেশ্যন চাই কিনে আপোনালোকৰ বাবে এনেধৰণৰ ভিডিঅ'সমূহ আপলোড কৰিব পাৰোঁ এতিয়া আছো মেইন কথা লৈ বৰ্তমান তাত কোম্পানীৰ কাম চলি থকা নাই তাত বৰ্তমান কনষ্ট্ৰাকচনৰ কাম চলি আছে বিভিন্ন ইঞ্জিনিয়াৰে তাত কাম কৰি আছে লগতে দুই এজন তাত সৰু সুৰা কৰ্মৰত লেবাৰ বুলিয়ে ক'লো বাৰু অৰ্থাৎ মিস্ত্ৰী কাম চলি আছে কনষ্ট্ৰাকচনৰ কাম তাত আৰু বৰ্তমান নতুনকৈ কোনো ধৰণৰ লেবাৰ লোৱা নাই বা ল'ৰা নতুনকৈ কোনো ধৰণৰ কেণ্ডিডেট লোৱা নাই আৰু আগতেও তাত মই আগৰ ভিডিঅ'সমূহতো কৈছিলোঁ আগতে লৈছিল ল'ৰা কিছুমান কামৰ বাবে এতিয়া কিন্তু লোৱা নাই আগতে যিমানবোৰে তাত বায়োডাটা দি থৈ দিছে তেওঁলোককে এতিয়াও কাম দিব পৰা নাই তেওঁলোকে সেইটো কাৰণে নতুনকৈ আৰু তাত ল'ৰা লোৱা নাই কনষ্ট্ৰাকচনৰ কামত আৰু বৰ্তমান কনষ্ট্ৰাকচনৰ কাম কমপ্লিট হোৱা নাই কমপ্লিট হ'ব সেয়া হয়তো 2028 চন মানৰ বা 29ৰ আৰম্ভণি মানৰ পৰা তাত কোম্পানীৰ সম্পূৰ্ণ সেমিকন্ডাক্টৰ আৰম্ভ হ'ব কাম আৰম্ভ হ'ব তেতিয়াই আপোনালোকৰ তাত জব পাব এতিয়া বৰ্তমান কনষ্ট্ৰাকচনৰ কামহে চলি আছে এতিয়া মেইন বিষয়বস্তু যেটো ছিল এডুকেশ্যন কোৱালিফিকেশ্যন মই থাম্বনেইলতো উল্লেখ কৰিছিলোঁ সেই বস্তুটো আপুনি কোম্পানীয়ে সদায় স্কিল বিচাৰে সেইটো আপোনালোকে গম পায় আৰু গভৰ্ণমেণ্ট জবে সদায় আপোনালোকৰ পৰা এডুকেশ্যন বিচাৰে বা নিৰ্দিষ্ট কোৱালিফিকেশ্যন বিচাৰে লগতে আপোনালোকৰ শিক্ষাটো তেওঁলোকে যিখিনি গভৰ্ণমেণ্ট জব আছে তেওঁলোকে সেইটো বিচাৰে ডিগ্ৰী বিচাৰে কিন্তু কোম্পানীয়ে আপোনালোকৰ পৰা ডিগ্ৰী নিবিচাৰে কোম্পানীয়ে বিচাৰে স্কিল কমিউনিকেশ্যন স্কিল থাকিব লাগিব লগতে আপোনালোকে স্কিল জানিব লাগিব ঠিক আছে ভালদৰে কাম কৰিব পৰা হ'ব লাগিব দ্বিতীয় কথা আপোনালোকৰ কথা কোৱাৰ যি ধৰণ কথা কোৱাৰ যি শৈলী মানে বিজনেছ য'ত আটাইতকৈ ডাঙৰ বস্তু হৈছে নিজৰ ব্যৱহাৰ সেইটোৱে মই আপোনালোকক ক'ব বিচাৰিছোঁ স্কিলটো আপোনালোকে জানিব লাগিব লগতে কমিউনিকেশ্যন স্কিল আপোনালোকৰ ঠিক হ'ব লাগিব এতিয়া কথাটো হ'ল কি যদিও আপুনি মেট্ৰিক পাছ কৰিছে সেমিকন্ডাক্টৰ কাম যেতিয়া আৰম্ভ হ'ব যদিও আপুনি মেট্ৰিক পাছ কৰিছে কোনো কথা নাই যদিহে আপোনাৰ এবছৰীয়া বা দুবছৰীয়া বা তিনি বছৰীয়া যদি কম্পিউটাৰ ডিপ্লোমা আছে তেতিয়াহ'লে আপোনালোকে তাত কাম পাব সেইটো পাক্কা ঠিক আছে আৰু যদি ভাবি আছে মই 8 পাছ কৰিছোঁ বা মই মেট্ৰিক পাছ কৰিছোঁ বা মই হায়াৰ ছেকেণ্ডাৰী ক্লিয়াৰ কৰিছোঁ চৰকাৰী জব নেপালো কি হ'ল টাটা সেমিকন্ডাক্টৰ মৰিগাঁৱত আৰু কিছু বছৰ বা এবছৰ বা দুবছৰ পিছত কাম ষ্টাৰ্ট হ'ব কোম্পানীৰ কাম সেমিকন্ডাক্টৰ কাম তেতিয়া আমি তাত যোগদান কৰিম বুলি যদি ভাবি আছে সেইটো আপোনালোকৰ সপোন মিছা সেমিকন্ডাক্টৰ এটা এনেকুৱা কোম্পানী নহয় যিটো কোম্পানীত কিবা প্লাষ্টিকৰ কিবা সামগ্ৰী তৈয়াৰ কৰা হ'ব চকী মেজ তেনেকুৱা বা বিস্কুটৰ ফেক্টৰী তেনেকুৱা এনেকুৱা ফেক্টৰী নহয় সেইটো য'ত আপোনালোকে 8 পাছৰ পৰা 10 পাছৰ পৰা 12 পাছ সকলোৱে তাত ৱৰ্ক কৰিব পাৰিব বা কাম কৰিব পাৰিব তেনেকুৱা নহয় সেমিকন্ডাক্টৰ এটা সম্পূৰ্ণ ইঞ্জিনিয়াৰিং বস্তু হয় তাত হয়তো আমাৰ অসমৰ ইঞ্জিনিয়াৰ এটা চিট পাবও পাৰে নেপাবও পাৰে সেইটো এতিয়া ক'ব পৰা নাযায় কিন্তু বহিৰা ৰাজ্যৰ পৰা তাত কিছুমান ইঞ্জিনিয়াৰ আহিব ছফটৱেৰ জনা মানুহ তেওঁলোকে সেই মেইন কামবোৰ কৰিব আৰু তেওঁলোকক যিখিনি কাম কৰি তেওঁলোকে পেকেজ কৰে কিবা কিবি কৰে সেই পেকেজখিনি ইটো কোম্পানীৰ পৰা সিটো ঠাইলৈ নিয়াৰ বাবে বা মেনুফেকচাৰ কৰিব নিয়াৰ বাবে তাতেহে তোমালোকে বা ন্যূনতম শিক্ষা গ্ৰেজুৱেটখিনি তাত লেবাৰ কৰিব হয়তো লাগিব পাৰে ঠিক আছে তো 10 পাছ যদি আপুনি কৰিছে তাত লেবাৰ কৰিম বুলি আশা কৰিব নালাগে লগতে 10 পাছ যদি কৰিছে ড্ৰাইভিং লাইসেন্স যদি আছে কিবা এটা হয়তো আপোনালোকৰ চান্স পাব পাৰে তাত কাম কৰাৰ কিন্তু যদি ভাবি আছে 8 পাছ কৰি 10 পাছ কৰিয়ে কেৱল আমি তাতেই সেমিকন্ডাক্টৰ কোম্পানীতে কাম কৰিম বুলি যদি ভাবি আছে নহ'ব সেমিকন্ডাক্টৰটো হেনেকুৱা এটা বস্তু নহয় যিটোত আপোনালোকৰ একদম ন্যূনতম শিক্ষাৰ পৰাই ল'ব আৰু মই এইটো ক'ব বিচাৰিছোঁ যদিহে আপোনালোকে 10 পাছ কৰিও 3 বছৰীয়া কম্পিউটাৰ সাৰ্টিফিকেট কৰি থৈ দিছে আপোনালোকৰ বাবে বেটাৰ হয় তাত স্কিল চাব তাত এডুকেশ্যন কোৱালিফিকেশ্যন হয়তো
চাব কিন্তু কম্পিউটাৰ যদি আপোনালোকৰ আছে টু বেষ্ট কম্পিউটাৰ থাকিলে তাত আপুনি ৱৰ্ক পাবই যিমানেই নহওক কম্পিউটাৰ ৱৰ্কাৰ হিচাপে আপোনালোকে তাত কাম পাবই যদিহে অকল 10 পাছ কৰি দিছে কিন্তু আপুনি হয়তো কাম নেপাব পাৰে আৰু ড্ৰাইভিং লাইসেন্স যদি নাই এতিয়াই বনাই থওক লগতে এটা ৰিকুৱেষ্ট যোনে নেকি কেৱল 10 পাছ কৰিছে গ্ৰেজুৱেটখিনিৰ বাৰু ইমান কথা নাই গ্ৰেজুৱেটক হয়তো তাত ল'ব পাৰে যিকোনো কামৰ বাবে তেওঁলোকক হেল্প কৰিবৰ বাবে বা ITI যদি আছে খুব সুন্দৰ কথা যদিও আপোনালোকৰ ITIও নাই বা আপুনি গ্ৰেজুৱেটো নহয় HS পাছটো নহয় কেৱল 10 পাছ কৰি দিছে বা এতিয়া হয়তো আপোনাৰ পঢ়াৰ মানস নাই মই সেমিকন্ডাক্টৰৰ কাম পাব বুলি পঢ়িবলৈ আপোনালোকক কোৱা নাই আজিৰ ডেটত যদি আপুনি এটা এখন দোকানতো কাম কৰিব বিচাৰিছে আপোনালোকৰ কম্পিউটাৰ সাৰ্টিফিকেট থকাটো বাধ্যতামূলক সকলোৱে সোধে যে তুমি কম্পিউটাৰৰ কাম জানা না জানা বা কম্পিউটাৰ সাৰ্টিফিকেট তোমাৰ আছে নে নাই যদিহে আছে তেতিয়াহে কাম কৰিব পাৰিবা যদি সাধাৰণ এখন প্ৰাইভেট স্কুলতো আপোনালোকে প্ৰাইমাৰী স্কুল এখনত যদি কাম কৰিবলৈ সোমায় তেতিয়া আপোনালোকক সোধে বোলে কম্পিউটাৰ নলেজ আছে নে বা তোমাৰ কম্পিউটাৰ সাৰ্টিফিকেট আছে নে নাই বুলি সোধে তো ঠিক তেনেকুৱা কথা সেমিকন্ডাক্টৰ বুলিয়ে কথা নাই যদিহে আপুনি 10 পাছ কৰি থৈছে কম্পিউটাৰ কৰিব পাৰে কোনো কথা নাই সেইটো কাৰণে কম্পিউটাৰ সাৰ্টিফিকেট এখন আপোনালোকে বনাই থক এবছৰীয়া লাগিলে 2 বছৰীয়া 3 বছৰীয়া যিয়ে নহওক 3 বছৰীয়া যদি থাকে ভাল তো সেইটোৱে কথা আছিল যদি আপোনালোকৰ কম্পিউটাৰ ডিপ্লোমা ভাল সাৰ্টিফিকেট থাকে যদি কম্পিউটাৰত ৱৰ্ক কৰিব পাৰে তেতিয়াহে সেই টাটা সেমিকন্ডাক্টৰ যি জাগিৰোডত কাম চলি আছে বৰ্তমান কনষ্ট্ৰাকচনৰ কাম তাত যদি কোম্পানী সেমিকন্ডাক্টৰৰ কাম আৰম্ভ হয় তেতিয়া আপোনালোকে তাত জব পাব যদি ভাবি আছে 8 পাছ কৰি 10 পাছ কৰি যদি সেমিকন্ডাক্টৰ কোম্পানীত কাম কৰিম বুলি ভাবিছে সেয়া আপোনালোকৰ ভুল তো সম্পূৰ্ণ ভিডিঅ'টো ইমানেই আছিল আৰু এটা বস্তু মই লগাইছিলোঁ যে গভৰ্ণমেণ্ট জব ভালনেছ প্ৰাইভেট জব ভাল আজিৰ ডেটত যদি চাবলৈ যায় ইমান নিবনুৱা সমস্যা অসমত গতিকে গভৰ্ণমেণ্ট জব এটা থাকিলে নিশ্চয় সকলোৰে বাবে ভাল কাৰণ তাত কোম্পানীৰ কামত হয়তো কেতিয়াবা কোম্পানীটো বন্ধ হ'ব পাৰে কেতিয়াবা অফ হ'ব পাৰে বিজনেছ কেতিয়াবা ডাউন হ'ব পাৰে কেতিয়াবা উঠি হ'ব পাৰে কিন্তু চৰকাৰী চাকৰি এটা যদি লয় আপোনালোকৰ বাবে ভাল সেইটো কেতিয়াও বাৰু একো নহয় ঠিক আছে এবাৰ যদি চৰকাৰৰ ঘৰত আপোনাৰ নেমটো সোমাই যায় কোনো ধৰণৰ টেনচন নাই মোৰ বৰ্তমান তাত কনষ্ট্ৰাকচনৰ কাম কৰি থকা লগৰ আছে তো সেইটোৰ বাবে আপোনালোকক আপডেটখিনি দি থাকিব পাৰোঁ যদিহে চেনেলটোৰ লগত জড়িত হোৱা নাই চেনেলটোৰ লগত জড়িত হৈ থাকিব যেতিয়াই টাটা সেমিকন্ডাক্টৰৰ ওপৰত নতুনকৈ কিবা আপডেট আহে আপোনালোকক জনাম চিন্তা কৰিব নালাগে ঠিক আছে তো ছাবস্ক্ৰাইব কৰিব এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে ধন্যবাদ জয় অসম